অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত এপাৰ্ট প্ৰকল্পৰ সৌজন্যত কৃষি বিপণী বুদ্ধিমত্তা কোষৰ ওপৰত সজাগতা সভা যাতে কৃষকসকলে পাইকাৰী বজাৰত কৃষি সামগ্ৰীৰ কিমান দাম হৈছে সেয়া জানিব পাৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ লখিমপুৰৰ সহযোগত অসম কৃষি ব্যৱসায় আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ দ্বাৰা শুকুৰবাৰে গৱেষণা কেন্দ্ৰৰ সভাগৃহত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। এই সজাগতা সভাখনি শুভ উদ্বোধন কৰে লখিমপুৰ জিলা অসম কৃষি বিশ্ববিদ্যালয়ৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ মুৰব্বী ডক্টৰ প্ৰবাল শইকীয়াই। অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে উত্তৰ লখিমপুৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ডক্টৰ ধীৰেন চৌধুৰী, যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় আমিৰ আলী আহমেদ, পম্পী দত্ত, জিমণি গগৈৰ লগতে কেইবাজনো ব্যক্তি। ডিষ্ট্ৰিক্টত মানে বহুত হোলচেলিং মাৰ্কেট থাকে, মানে পাইকাৰী বজাৰ বহুত থাকে। কোনখন বজাৰত গ'লে ভাল উচিত দাম পাব সেই কথাটো আচলতে গম পাব। আৰু অহা বছৰৰ পৰা আমি এনেকুৱা এটা চিষ্টেম উলিয়াবলৈ গৈ আছোঁ যাতে তেখেতসকলে এবছৰ আগতে গম পায় মই আলু অহাবাৰ কিমান বিঘা কৰিলে মোৰ লাভ হ'ব বা কোনটো খেতি কৰিলে মোৰ লাভ হ'ব। মানে বজাৰ ক্ষেত্ৰত মানে তেওঁলোকে কেনেকৈ উন্নত কৰিব পাৰিব। আচলতে খেতি কৰিলে নহ'ব, বজাৰটো ভাল লাগিব। গতিকে মাৰ্কেটিং আচলতে কেনেকৈ কৰিব পাৰিব সেইটোৰ ওপৰত আমি গুৰুত্ব দিয়া হৈছে। গতিকে আজি আমাৰ সজাগতা সভা আছে উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰত সজাগতা সভা দিয়া হৈছে যাতে আমি যিটো FPC আছে ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী তেখেতসকলে মতা হৈছে যাতে গোটেই BOP পৰে। আচলতে এগ্ৰিকালচাৰ মাৰ্কেট ইণ্টেলিজেঞ্চ ইউনিট বুলি এটা বস্তু আছে, আমাৰ কোষ আছে, আমাৰ ৱেবছাইটো আছে। ৱেবছাইটটো হৈছে আমাৰ কৈ দিছোঁ www.AMIUAAU.in। তাতে আমি গোটেইখিনি ডাটা আপলোড কৰা আপোনালোকে চাব পাৰিব। আৰু সেয়া কিবা তেনেকুৱা কেইখনে মানে আমাৰ একচুৱেলি ৱৰ্ল্ড বেংক ফাইনেন্স হয়। এপাৰ্টৰ আণ্ডাৰত আমাৰ এটা কোষ 2020 চনত অসম বিশ্ববিদ্যালয়ত প্ৰতিষ্ঠা কৰা হৈছিলে। এই কোষটোৰ নাম হৈছে এগ্ৰিকালচাৰ মাৰ্কেটিং ইণ্টেলিজেঞ্চ ইউনিট বুদ্ধিমত্তা কোষ। তো এই কোষটোৰ এটাই কাম আমাৰ যিসকল খেতিয়ক আছে তেখেতলোকক বজাৰৰ সঠিক মূল্যটো প্ৰদান কৰা। আৰু তাৰ কাৰণে আমি 17খন ডিষ্ট্ৰিক্ট বাছি লৈছোঁ আৰু তাৰে 16জন আমাৰ ফিল্ড ডাটা এনুমাৰেটৰ আমাৰ কলিগ আছে 16জন। ডিষ্ট্ৰিক্টখন হৈছে আপোনাৰ ডিষ্ট্ৰিক্টখন লখিমপুৰ, শোণিতপুৰ, যোৰহাট, গোলাঘাট, শিৱসাগৰ, বৰপেটা, নলবাৰী, কোকৰাঝাৰ, ধুবুৰী, কাছাৰ আৰু ডিফু, দৰং। তো এইখন মেজৰ মাৰ্কেট থাকে। তেখেতলোকৰ পৰা ৰাতিপুৱাই আমি ডাটাটো কালেক্ট কৰি আমি মোবাইল এপছৰ থ্ৰুৱেদি আমাৰ ৱেবছাইটলৈ যায় আৰু সেই ৱেবছাইটটোৰ পৰা কৃষকে তেওঁলোকৰ লগা বস্তুটোৰ দাম জানিব পাৰে। 2 নম্বৰ আমাৰ কিছুমান দুখন ডিষ্ট্ৰিক্টত টিকা বোৰ্ড আছে, ইলেক্ট্ৰনিক টিকা বোৰ্ড। সেই দুখন হৈছে পামহি আৰু হোজাই। তাত আমি ডেইলি বজাৰৰ দামটো আপডেট কৰি থকা হয়। আৰু আমাৰ এই বছৰত আমি ভাবিছোঁ এখন নলবাৰী, বৰপেটা, আমাৰ লখিমপুৰ, দৰং আৰু যোৰহাটত আমি 4খন আৰু হয়তো আমি 5খন টিকা বোৰ্ড আকৌ প্ৰতিষ্ঠা কৰিম। আৰু প্ৰত্যেকখন KVK ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত আমাৰ ব্লেক বোৰ্ড ৰখোৱা হৈছে য'ত তাত আমি ডিছপ্লে কৰোঁ বজাৰৰ মূল্যবিলাক। তাৰপিছতো আমি লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।